অসমৰ ৰাইজৰ টকা পইচাবিলাক বিধানসভাত মিনিটে মিনিটে উৰুৱাই আছে কিয়? অসমৰ ৰাইজৰ যি অভাৱ অভিযোগবোৰ বিধানসভাত তেখেতসকলে ৰাইজে পঠাই দিয়া প্ৰতিনিধিসকলে যেন উপস্থাপন কৰি ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। কিন্তু এয়া হৈছে জানো? বিধানসভাত এতিয়া গলিৰ গুণ্ডাৰ দৰে ইজনে আনজনক মাৰিবলৈ উদ্যত হোৱাৰ সময় আহি পৰিল। এই সময় তাহানিতে আছিলনে? এই বিধানসভাক প্ৰতিনিধিত্ব কৰা নাছিল জানো প্ৰয়াত বিমলা প্ৰসাদ চলিহাৰ পৰা আৰম্ভ কৰি শৰৎ সিংহ, এই তেতিয়াৰ বিৰোধী নেতা গৌৰীশংকৰ ভট্টাচাৰ্যজী, এনেধৰণৰ কিমান তেতিয়াৰ শ্ৰদ্ধাৰ নেতাসকলে বিধানসভাক প্ৰতিনিধিত্ব কৰি গৈছে। আৰু সেই বিধানসভাকে আজি কলংকিত কৰিলে বিজেপিৰ এজন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই। যিমানেই তাত কথাৰে আক্ৰমণ নহওক কিয়, যেতিয়া নিজৰ চকীৰ পৰা উঠি গৈ আন এজন বিধায়কক আক্ৰমণ কৰিবলৈ উদ্যত হ'ব, তেতিয়াই মানুহৰ মনত প্ৰশ্ন হ'ব যে যেতিয়া এটা দলক এনেকৈ একক সংখ্যাগৰিষ্ঠতা দিয়া হ'ব, তেতিয়া সেই দলটোই কিমান স্বৈৰাচাৰী হ'ব পাৰে। বিহাৰ উত্তৰ প্ৰদেশৰ ৰাজনীতি অসমলৈ লৈ অনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমতো বিধানসভাত এনেদৰে সেই বিহাৰ উত্তৰ প্ৰদেশ কৰিব খুজিছে নেকি? বা বিজেপি দলে সদায় নৈতিকতাৰ কথা কোৱা দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মাত্ৰ এখন পত্ৰ প্ৰেৰণ কৰিয়েই তেখেতসকলৰ দায়িত্ব সামৰিলে হ'ব নেকি? এয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ অসমৰ ইতিহাস আছে অসমৰ বিধানসভাত বহুকেইজন গুণীজ্ঞানী ব্যক্তিয়ে অসমৰ বিধানসভা ইতিমধ্যে প্ৰতিনিধিত্ব কৰি গৈছে। ৰূপজ্যোতি কুৰ্মী কোন এয়াও চাব লাগিব। অসমত এতিয়া বিজেপি বুলি ক'লে আধা কংগ্ৰেছী আধা বিজেপি। সেইদিনালৈকে কংগ্ৰেছৰ এজন প্ৰবল বাকপটু আক্ৰমণকাৰী নেতা হিচাপে পৰীক্ষাত থকা ৰূপজ্যোতি কুৰ্মীয়ে এদিনৰ ভিতৰতে নিজৰ দলীয় নীতি আদৰ্শক আওকাণ কৰি ভৰিৰে গচকি এৰাতিৰ ভিতৰতে বিজেপিলৈ গ'ল আৰু বিজেপিত গৈ তেওঁ জিকিলে, এইটো অন্য এটা কথাই। বিধায়ক হিচাপে জয়ী হৈ আহোঁতেই ৰাইজৰ মাজত জনপ্ৰিয় এইটো কেতিয়াও বুজা নাই। ইলেকশ্যন কেতিয়াও ৰাইজৰ মাজত এজন ভাল নেতাৰ স্বীকৃত হ'ব নোৱাৰে। এই ৰূপজ্যোতি কুৰ্মীয়ে সদায় মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ উপৰি মানুহক সদায় সেই প্ৰতিপন্ন কৰিবলৈ ওলায়। আপোনালোকে দেখিছে যেতিয়া বিধানসভাত তেওঁ প্ৰথমবাৰ বিজেপিৰ হৈ বিজয়ী হৈ আহিছিল, তেতিয়া তেখেতে কেনেধৰণে এটা চিঞৰ দিছিল যিটো অসমৰ কোনো ধৰণৰ পৰম্পৰাগত নাছিল। ৰূপজ্যোতি কুৰ্মীয়ে মাকৰ কথা কৈ এৰাতিৰ নিজৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিমুখী হ'ল। ইয়াত আমাৰ অসমৰ ৰাইজৰ ক'ব লগা একো নাই। কিন্তু কথাটো হ'ল যে বিধানসভাক তেওঁ যেনেধৰণে লেতেৰা কৰিবলৈ খুজিছে এয়া সকলোৰে আপত্তিকৰ বিষয়। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কেতিয়াবা নিজৰ বডি দেখুৱাই, কেতিয়াবা নিজৰ ল'ৰাৰ মাৰ্চেল আৰ্টৰ কথা কৈ বেলেগক আক্ৰমণ কৰাৰ কথা কয়। এনেধৰণৰ কথাই জনপ্ৰতিনিধি এজনৰ ব্যক্তিত্বক কেনেদৰে সূচায় এয়া ভাবিবলগীয়া কথা। বিজেপি চৰকাৰে যেতিয়া ৬৬খন আসন পাই একক সংখ্যাগৰিষ্ঠতা দল হিচাপে অসমত প্ৰতিপন্ন হ'ল, প্ৰথম বছৰ ঠিক আছিল। কিন্তু এতিয়া তেখেতসকলে যি টি কৰিব পাৰে, যাকে তাকে যি টি ব্যৱহাৰ কৰিব পাৰে। বিজেপিৰ বিৰুদ্ধে যিকোনো কথা ক'লেই তেখেতসকলে দেশদ্ৰোহী বা অসমদ্ৰোহী বাংলাদেশী এনেকুৱা তেখেতসকলে কথা ক'ব পাৰে। এইবিলাক আজিকালি নিয়মিত ঘটনা হৈ পৰিছে। সেইকাৰণে সকলো ৰাইজকে কওঁ, বিৰোধীৰ প্ৰয়োজন। আমি কোনো দলীয় আদৰ্শক নক'লেও এটা কথা ক'ব খোজোঁ যে সদায় আমি বিৰোধী শক্তিশালী কৰি অসমখনক স্বৈৰতন্ত্ৰৰ পৰা আঁতৰাই আনিব লাগিব। ৰূপজ্যোতি কুৰ্মীয়ে নিজক এতিয়া সলনি কৰাৰ সময় আহি পৰিল। কাৰণ পবিত্ৰ মজিয়াক সদায় এনেদৰে কলংকিত কৰাৰ বাবে সকলোৱে সুবিধা কৰি দিব নালাগে। অসমৰ বিৰোধী ৰাজনীতিত শক্তিশালী কৰাৰ নিমিত্তে সকলোৱে কাম কৰিব লাগিব। কাৰণ ৰূপজ্যোতি ডাঙৰীয়াৰ দৰে বিহাৰ উত্তৰ প্ৰদেশৰ সেই কলংকিত ৰাজনীতি আমদানি কৰি অনা নেতাক এশেকনি দিয়াৰ প্ৰয়োজন। এয়াই ক'লোঁ, আপোনালোকৰ অকণমান উনিকালোঁ। কাৰণ আমাৰ মৰম আছে, শ্ৰদ্ধা আছে অসম বিধানসভাৰ প্ৰতি। কাৰণ প্ৰতিজন ব্যক্তিৰে নিজৰ এজন জনপ্ৰতিনিধি বিধানসভালৈ যায় আৰু আমাৰ হৈ ৰাইজৰ হৈ তাত কথা পাতে। সদশেষত কওঁ, সকলো ৰাজনীতিকৰে মগজু সুস্থ হওক, শান্ত হওক আৰু অসমৰ ৰাইজৰ বাবে কাম কৰক। ধন্যবাদ। ঠিকে আছে।